নমস্কাৰ। আচলতে প্ৰিপেয়াৰ কৰি অহা নাই, মই যোৰহাটত অলপ কাম চলি আছিলে, দাদাই দুদিনমান আগতে খবৰ দিছিলোঁ, তথাপিও শ্বেডিউলটো মিলাই পেলাই আহিবলৈ চেষ্টা কৰিলোঁ। সেইকাৰণে আহি পাওঁতে অলপ দেৰি হ'ল, গাটো অলপ বৰ এটা ভাল লাগে। ইয়াত আহি খুবেই ভাল লাগিছে আৰু যেতিয়াই এনেকৈ কলেজ, জুনিয়ৰ কলেজে হওক, স্কুলেই হওক, য'তে আহোঁ, যেতিয়া ষ্টুডেণ্টসকলক লগ পাওঁ, নৱপ্ৰজন্ম, যুৱ প্ৰজন্মসকলক লগ পাওঁ, ছাত্ৰ ছাত্ৰীক লগ পাওঁ, ভাল লাগে। কিছুমান কথা জানিবলগীয়া থাকে আৰু কিছুমান হ'ব মোৰ পৰাও তেওঁলোকে কিবা অকণমান 1% শিকিবলগীয়া থাকে, সেইকাৰণে কথা বতৰা পাতি বা কিছুমান ছেশ্যন কৰি ভাল লাগে। তথাপিও বেছিকৈ একো মই শিকা নাই এতিয়ালৈকে, মায়ে কৈ থাকে অলপ শিকি ল'বি, কেতিয়াবা মঞ্চত ক'বলগীয়া হৈ যাব পাৰে, তথাপিও সেই অভ্যাসটো আনিবলৈ পৰা নাই। এতিয়া যেতিয়া আহি আছোঁ, সকলোকে লগ পাইছোঁ, প্ৰতিজনে কৈছে ভাল লাগে, কামবিলাক ভাল লাগে আৰু তেনেকৈ কৰি যোৱা বুলি সকলোৱে মানে শুভেচ্ছা দিছে। যিহেতু বহুতে সোধে যে কেনেকৈ আমি কৰিব পাৰিম এই কাম বা যিকোনো যে কেনেকৈ আমি আগবাঢ়িব পাৰিম যদি আমি বিচাৰোঁ। মই কওঁ যে এই কামখিনি কৰিবলৈ নহয় বিশেষ একো নালাগে। মই কওঁ যে ভাল কামৰ একো তুলনা নাথাকে। কোনোবাই যদি ক'ৰবাত 10 টকা দিব পাৰিছে, 100 টকা দিব পাৰিছে, কোনোবাই ক'ৰবাত 10,000 টকা, 1 লাখ টকা দিব পাৰে, কিন্তু তাৰ কোনো তুলনা কৰিব পৰা নাযায় বা কৰিব নালাগে। সেই 10 টকা দিয়াজনো ভাল কাম কৰিছে, কোনোবাই 100 টকা দিছে, সেইজনো ভাল কামেই কৰিছে। মই ভাবোঁ যে চকুৰ আগত যদি কাৰোবাক কষ্টত দেখিছোঁ, আমি তেখেতলোকৰ কাৰণে যদি কিবা কৰিব পাৰিছোঁ, নিজাববীয়াকৈ হওক বা কাৰোবাৰ পৰা সহায় লৈ হ'লেও যদি আমি তেখেতৰ কাৰণে কিবা এটা কৰিব পাৰিছোঁ, সেয়া যথেষ্ট বুলি মই ভাবোঁ। জীৱ জন্তুৰ ক্ষেত্ৰতে হওক, মানুহৰ ক্ষেত্ৰতে হওক। আমি অকল মানুহৰ ক্ষেত্ৰতো ইমানেই গুৰুত্ব দিওঁ যে এই জীৱ বোলা প্ৰজাতিটোক পাহৰিয়ে যাওঁ। আমি যেতিয়াই ক'ৰবালৈ যাওঁ, বাইকখন, চাইকেল, স্কুটি, খোজকাঢ়ি, ৰাস্তা কাষত যদি গৰু কুকুৰ এটা পৰি থাকে, নিশ্চয় তোমালোকে সম্ভৱ দেখিছা। কেতিয়াবা নহয় কেতিয়াবা কুকুৰ এটা পৰি আছে, গৰু এটা পৰি আছে বা যিকোনো জীৱ এটা পৰি আছে, আমি পাৰ হৈ যাওঁ, পাই দুখ লাগিছে, কোনোবাই মাৰি দিলে। এই যোনটো থিংকিং, এই থিংকিংটো যদি আমি চেঞ্জ কৰিব পাৰোঁ, এই থিংকিংটো বাহিৰে যদি আমি ভাবিব পাৰোঁ যে এই পাই জীৱ এটা পৰি আছে, কেনেবাকৈ ই উশাহ লৈ আছে নেকি, কেনেবাকৈ এই জীৱটোক মই বচাবলৈ পাৰিম নেকি, এই থিংকিং যদি আমি আনিব পাৰোঁ, সেই এটা সলনি হ'ব, এটা চেঞ্জ হ'ব। সেই যে প্লাষ্টিক পেকেটটো আমি চিপছ খালোঁ, চকলেট খালোঁ, খাই পেলাই ৰাস্তাত পেলাই দিলোঁ, যে লেতেৰা হৈ থকা জেগাডোখৰত আকৌ পেলাই দিছোঁ, কাৰণ লেতেৰাই হৈ আছে, কোনোবাই কোনোবা এটা চফা কৰিব। সেই কামটো নকৰি যদি আমি ভাবোঁ যে মোৰ দায়িত্ব কি, জেগাডোখৰ চফা ৰখা, বেলেগ কোনোবাই কৰিছে নাই কৰা তাৰ লগত মতলব নাৰাখি যদি সেই চিপছৰ পেকেটটো নিজৰ বেগতে ভৰাই পেলাই যদি ক'ৰবাত ডাষ্টবিনত পেলাওঁ, সেয়া এটা চেঞ্জ, এটা সলনিৰ আৰম্ভণি, এটা চাইকেল বুলি কওঁ। এই চাইকেলটো যেতিয়াই ডাঙৰ বোলে শিকাই যাব, আমি নৱপ্ৰজন্মৰ জৰিয়তে শিকি গৈ থাকিব, এটা গোল চাইকেল হয়, যোনটো কেতিয়াও ভাঙিব নোৱাৰে। এটা ভাঙিবলৈ হ'লে কিছুমান এনেকুৱা দিশ দেখাব লাগিব, যোনখিনি দিশে এটা পজিটিভ চেঞ্জ আনিব পাৰিব। কাৰণ আমাৰ সমাজত বহুত নিগেটিভিটি আছে। নিউজ চেনেল খুলি লোৱা, ছ'চিয়েল মিডিয়া খুলি লোৱা, য'তেই যোৱা নিগেটিভিটি আৰু নিগেটিভিটি। আমি মাত্ৰ আমাৰ ভিডিঅ'বোৰ যোগেদি এটা পজিটিভ মেছেজ বা এটা পজিটিভ দিশ দেখাবলৈ বিচাৰিছোঁ। আমি যদি ভাবোঁ যে জীৱনটোক কেনেকুৱাকৈ বচাওঁ, যদি এটা জীৱক জীৱন দান দিব পাৰোঁ, তাতকৈ ডাঙৰ কথা আৰু কি লাগে আৰু কি আছে। সেই পেকেটটো যদি নিজৰ বেগতে ভৰাই পেলাই ঘৰলৈ লৈ যাওঁ, ডাষ্টবিনত পেলাওঁ, তাতকৈ ডাঙৰ কথা আৰু কি হ'ব পাৰে। মোৰ যদি গাড়ীখন দেখুৱাওঁ, ক'ৰবাত গছ পুলি সোমাই থাকিব, ক'ৰবাত গোটেই ডাষ্টবিনে মোৰ সোমাই থাকে, কোনোবা আলহীক বহাবলৈ লাজে লাগে। কিন্তু এখন মোৰ গাড়ী, সেইখিনি মোৰ জাবৰ হয়, সেইখিনি জাবৰখিনি মোৰ দায়িত্ব হয়, মই জেগাত পেলাম য'ত পেলাব লাগে। এই থিংকিংটো যথেষ্ট বুলি মই ভাবোঁ। আমাৰ চকুৰ আগত বহুত কষ্টত আমি মানুহ দেখিছোঁ। কোনোবাই যদি লেট্ৰিনৰ ভিতৰত নিজৰ ল'ৰা ছোৱালী লৈ পেলাই শুইছে, কুমুদ ওচৰতে, য'ত লেট্ৰিন কৰে তাৰ ওচৰতে গৈ তাৰে ওচৰতে খায়। কোনোবাই যদি চালি নাই বুলি লেট্ৰিনত থিয় হৈ পেলাই পাৰ কৰিছে, আমি দেখিছোঁ যে যোনখন থালিত ভাত খাইছে, অলপ পাছতে নিগনিত আহি পেলাই সেইখিনি খাইছে। আমি দেখিছোঁ যে বহুত বেয়া বেয়া পৰিস্থিতিত যে এটা ল'ৰা, তাৰ বয়স 13 বছৰ, কিন্তু নিজৰ ভাইক দুটাক ধাৰি বৈ পেলাই নিজৰ ভাইক দুটাক পঢ়ায়, তাৰ চুৰি পকি গৈছে, কিন্তু তাৰ বেমাৰ এটা সেইখিনি চব টেনশ্যনৰ কাৰণে হৈছে। তেনেকুৱা পৰিস্থিতি আমি বিভিন্ন ধৰণৰ মানুহক লগ পাওঁ। এই যেতিয়া দৃশ্যবোৰ দেখোঁ, আমি কিছুমান কাম কৰিবলৈ চেষ্টা কৰোঁ। এই কামবোৰৰ জৰিয়তে যেতিয়া আমি ক'ৰবাত দেখাওঁ, মাত্ৰ 8 মিনিট বা 10 মিনিটহে দেখাওঁ, কিন্তু তাৰ আৰু বহুত কষ্ট থাকে, তাৰ আৰু বহুত দুখ থাকে আৰু বহুত পৰিশ্ৰম থাকে, যোনখিনি আমি কেতিয়াও ৰাইজৰ আগত নেদেখাওঁ, কাৰণ আমাৰ এইমটো হৈছে যাতে এটা পজিটিভ মেছেজ দিবলৈ পাৰোঁ। মই দেখিছোঁ যে এটা ৰেচিপি কৰিছিলোঁ আমি, সৰু বেছি
ডাঙৰ নাছিলে কুকুৰ এজনী পেটত কোনোবাই দা এখন মাৰি পেলাই তাৰ পেটু উলিয়াই দিছিলে মোক খবৰ দিছিলে যে কুকুৰ এটা আছে পেটু ওলাই গ'ল পেটু মানে পেটুবিলাক যি মানুহৰ পেটু জন্তুৰ পেটু সেইবিলাক বাহিৰত ওলাই আছিলে পেটত নাছিলে তেনেকুৱা পৰিস্থিতিত জীৱ এটা পাইছিলোঁ কোনো বচাব পাৰিম বুলি কোৱা নাছিলোঁ কিন্তু সেই জীৱটোক আমি বচাই পেলাই আমি আশা বুলি নাম দিছিলোঁ আশা কেলে সেয়া এটা হোপ এই জীৱ নহয় তেখেতলোকে মাত মাতিবলৈ নোৱাৰে ভোক লাগিছে বুলি ক'লে মোক ভাত দে বুলি কেতিয়াও ক'ব নোৱাৰে দুখ পালে বুলি ক'লে মই দুখ পাইছোঁ ট্ৰিটমেণ্ট কৰাই দে বুলি ক'ব নোৱাৰে এই জীৱৰ কাৰণে আমি মানুহবোৰে সকলো ভাবিব হ'ব যদি আমি জীৱখিনিক বুজিব পাৰোঁ তাতকৈ ডাঙৰ কথা একো নাই আমি দেখোঁ যে কোনোবাই এই আহিছে চেৰি বুলি কৈ লাঠি মাৰি দিব কোৰ এটা মাৰি দিব সেইখিনি দলিয়াই দিব কিন্তু মই ভাবোঁ যে এই জীৱখিনি যদি আমি বুজিবলৈ পাৰোঁ মৰম কৰিব পাৰোঁ তাতকৈ ডাঙৰ কথা আৰু কেতিয়াও একো হ'ব নোৱাৰে মই সেইকাৰণে যিমান পাৰোঁ এই জীৱ জন্তুৰ কথা মই এই নৱপ্ৰজন্মৰ আগত আজি মই ক'বলৈ চেষ্টা কৰিছোঁ যদি কাইলৈৰ পৰা এতিয়াৰ পৰা যদি ৰাস্তাত গৈ থকা সৰু কুকুৰ পোৱালি এটা দেখিছা তাৰ কোনো নাই যদি সেইটো ৰেস্কিউ কৰিব পাৰোঁ তাতকৈ ডাঙৰ কথা একো নাই যদি দেখিছা যে দুখ পাই আছে ৰৈ পেলাই বচাবলৈ পাৰিম নেকি বা ৰাস্তাৰ মাজত মৰি থাকিলে একো নাই তাৰ ভেলু নাই মৰি থাকিলে কিন্তু সেই জীৱটোকে যদি আমি ৰাস্তাৰ কাষত ছাইড কৰি পেলাই যাতে কোনো আৰু গাড়ীখনে পিটিকা কৰি নিদিয়ে সেই কথাষাৰ যদি আমি ভাবিব পাৰোঁ সেয়া যথেষ্ট বুলি ভাবোঁ মই য'তেই দেখোঁ তাতে গাড়ী ৰখা আমি তাতে এটা ছাইড কৰোঁ মৰক নমৰক সেই ডাঙৰ কথা নহয় কিন্তু আন গাড়ী আহি যদি চেপি পেলাই নাযায় সেইটো যাতে নহয় সেইটো কথা আমি চিন্তা কৰিবলৈ চেষ্টা কৰোঁ আমি ফেঁচালৈকে ৰেস্কিউ কৰি পাইছোঁ কেইদিনমান আগত আমি ফেঁচাও ৰেস্কিউ কৰিছোঁ তো এবাৰ সৰু সৰু কথা বুলি মই ভাবোঁ কিন্তু এটা পজিটিভ চেঞ্জ আমি নিশ্চয় দেখিবলৈ পাৰিম যদিহে আমি আমাৰ পাছৰ প্ৰজন্ম নৱপ্ৰজন্মলৈ এইখিনি কথা শিকাবলৈ পাৰোঁ পুনৰ অসমৰ সপোন সকলোৱে চায় আপোনালোকেও চাইছে নিশ্চয় ময়ো চাইছোঁ দাদাহঁতেও চাইছে সকলোৱে চাইছে কিন্তু এই পুনৰ অসমখন কেতিয়া সফল হ'ব যেতিয়া এজন মানুহে আন এজন মানুহক মৰম কৰিব যেতিয়া আমি জীৱ জন্তুক মৰম কৰিম যেতিয়া আমি গছ পুলি প্ৰকৃতিক মৰম কৰিম যেতিয়া আমি হিংসা ভাৱ কাৰো প্ৰতি নাৰাখিম আনৰ উন্নতিৰ কথা ভাবিম সেয়া আচল অৰ্থত পুনৰ অসম সক্ষম হ'ব বুলি মই ভাবোঁ এই পুনৰ অসমখনত মই জীয়াই থাকোঁ নে নাথাকোঁ মই নাজানো কিন্তু সেই পুনৰ অসম নিশ্চয় এদিন নহয় এদিন হ'বই হ'ব এই পুনৰ অসমখন গঢ়ি তুলিবলৈ আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ কৰি গৈছোঁ সেয়া ডাঙৰ কথা নহয় কিন্তু আমি কি চেঞ্জ আনিব পাৰিম সেইটোহে আটাইতকৈ ডাঙৰ কথা মোৰ বাবে মোৰ ভিডিঅ'টোৰ জৰিয়তে যদি কাৰোবাৰ 1% যদি সলনি হৈছে তাতকৈ ডাঙৰ কথা মোৰ কাৰণে কেতিয়াও একো হ'ব নোৱাৰে মই বিচাৰিছোঁ যে যিসকল নৱপ্ৰজন্ম আছে ল'ৰা হওক ছোৱালী হওক এটা কথা তোমালোকে সদায় মনত ৰাখিবা যে এই যি মা দেউতা বন্ধু দাদা বা এই মুহূৰ্ত আমি জীৱনত এবাৰে পাম কেতিয়াও তেখেতলোকক আমি ঘূৰাই নাপাওঁ সেইকাৰণে যিমান পাৰা নিজৰ মা দেউতাক মৰম কৰা বুজা কাৰণ তোমালোকে য'তে যি কৰি লোৱা য'তে যিমান দান কৰি লোৱা য'তে যিমান খৰচ কৰি লোৱা লাখ লাখ টকা উৰুৱাই দিয়া কোটি কোটি টকা মন্দিৰত দি দিয়া মছজিদত দি দিয়া য'ত দিয়া যেতিয়ালৈকে নিজৰ মা দেউতাক মৰম কৰিব নোৱাৰোঁ যদি বৃদ্ধাশ্ৰমত তেখেতলোকক ৰাখিবলগীয়া তাতকৈ লাজৰ কথা আৰু একো নাই সেইকাৰণে মই বিচাৰিছোঁ তেখেতলোকক যিমান পাৰা মৰম কৰা আৰু নেপাহৰিবা যিসকলৰ মা দেউতা নাই তেখেতলোকে বুজি পায় যে মা দেউতাৰ মূল্য কি মই বিচাৰিছোঁ মোৰ এই আমনি লগা কথাখিনিৰ পৰা যদি কাৰোবাৰ হ'লেও 1% হ'লেও জীৱ জন্তুৰ প্ৰতি বা আন কোনো দিশত হ'লেও যদি অলপ হ'লেও চেঞ্জ অলপ হ'লেও যদি কাইলৈ বা কৰিম বুলি ভাবে সেয়া যথেষ্ট হ'ব বুলি ভাবিছোঁ এতিয়া আমি বৰ্তমানলৈকে 48টা ঘৰ সাজিবলৈ চেষ্টা সক্ষম হ'লোঁ সেই 48টা ঘৰ আমাৰ কাৰণে ডাঙৰ কথা নহয় কিন্তু সেই 48টা ঘৰে কাৰ জীৱনত কি সলনি কৰিলে কাৰ জীৱনত কি ইম্পেক্ট কৰিলে সেইটোহে মোৰ কাৰণে ডাঙৰ কথা সেইকাৰণে সৰু সৰু কথা হ'লেও মাত্ৰ আশা কৰিম যাতে কাইলৈৰ পৰা বা এতিয়াৰ পৰা সেই জাবৰ জোঁথৰৰ ক্ষেত্ৰতে হওক প্লাষ্টিকৰ ক্ষেত্ৰতে হওক জীৱৰ ক্ষেত্ৰতে হওক বা চকুৰ আগত যদি কাৰোবাক কষ্ট দেখিছোঁ তেখেতলোকৰ ক্ষেত্ৰতে হওক যদি অলপকৈ কৰিব চেষ্টা কৰোঁ এটা যি চাইকেলৰ কথা মই কৈছোঁ ভাঙিব আৰু এটা পজিটিভ চেঞ্জ নিশ্চয় এদিন নহয় এদিন হ'ব আৰু যেনেকৈ ধন্যবাদ বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ যিসকল কৰ্মকৰ্তা আছে সকলো ধৰি লওক প্ৰতিজনকে বহুত বেছি ধন্যবাদ দাদাকো ধন্যবাদ ইয়াত নিমন্ত্ৰণ দিয়াৰ বাবে আহিবলৈ চেষ্টা কৰিলোঁ আৰু এনেকৈ ইয়াৰ প্ৰথমবাৰ বৌচাং ফেষ্টিভেল হৈছে উৎসৱ হৈছে মই ভাবিছোঁ যে
পাছলৈ নিশ্চয় আৰু ডাঙৰ হ'ব আপোনালোকে যাতে আৰু আগবাঢ়ি যায় সফল হয় মই তাৰে কামনা কৰিম আৰু যেনেকৈ মোৰ ভিডিঅ'বিলাক টেগ কৰোঁ তেনেকৈ আকৌ কৰিম যে সদায় সুবিধা ষ্টাৰ্ট কৰি দিয়ক বুজি পাওঁ মই গৈ বৌচাং ফেষ্টিভেলৰ পৰা মাকুমৰ পৰা চাই লওক ধন্যবাদ